Hello, good morning. আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰৰ কাৰণে আমি এটা ভিডিঅ' সিৰিজ আনিম 5টা 10টা কাৰণ আমাৰ ওচৰত অলৰেডি 200টাৰ ওপৰত কুৱেশ্যন আহি গ'ল আমাৰ টিমটোৱে গোটাইলে আৰু আজি এটা ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন কৰিম যিহেতু মই গম পাব লাগিব যে ইণ্টাৰেষ্টেড হয় নে নহয় এই সয়েল টপিকটোৰ ওপৰত তোমালোকে ইণ্টাৰেষ্টেড হয় নে নহয় বুজিবলৈ তো সেইটো কাৰণে আমি খুব কম কুৱেশ্যন কৰিম আৰু তোমালোকৰ কমেণ্ট আশা কৰো ওকে ষ্টাৰ্ট কৰো which is the topmost soil horizon আমি soil horizon mainly চাইটা পাওঁ ওকে O A V C R ওকে কিন্তু বহুত কিছুমান ৰেফাৰেন্স বুকত থাকে OAVCR O টো হৈছে অৰ্গেনিক লেয়াৰ এটা থাকে ওকে এটা মই আকৌ কৈছো কিন্তু কিছুমান কিতাপত কি কৰে যে যোনটো এ হৰাইজন আছে আৰু সেই এ হৰাইজনটোতে O হৰাইজনটো সোমাই থাকে বুলি কয় তো সেইটো কাৰণে কেতিয়াবা কি হয় কিছুমান কোৱেশ্চন এনেকৈ আহিছে যে which is the topmost soil তোমালোকে কনফিউজ খাব নালাগে যে টপমোষ্ট যোনটো সয়েল হৰাইজন হ'ব সেইটো হ'ব এ হৰাইজন আৰু যদি O হৰাইজন থাকে তেতিয়াহ'লে টপমোষ্টটো কি হ'ব O হৰাইজন ওকে নেক্সট যোনটো ব্লেক সয়েল হয় ব্লেক সয়েলটো কেনে কি বুলি ইজ নন এজ ব্লেক সয়েলটো আমি কি বুলি জানো ৰুগাৰ সয়েল বুলি জানো ওকে অপচন নম্বৰ বি ৰুগাৰ সয়েল which soil is the best suitable for যোনটো কটন সয়েল মই কৈছিলো যে যোনটো ব্লেক সয়েল আছে সেইটো কি বুলি কোৱা হয় ৰুগাৰ সয়েল বুলি কোৱা হয় আৰু সেই সয়েলটো কটন কাল্টিভেশ্যনৰ কাৰণে বহুত ভাল হয় আৰু তাক সেইটো কি হয় ব্লেক সয়েল কোনটো সয়েল বহুত ভাল হয় বুলি কৈছে কটন কাল্টিভেশ্যনৰ কাৰণে ব্লেক সয়েল ওকে সয়েল ইৰোশ্যন ডিউ টু ওয়াইণ্ড মানে মাটি ক্ষয় হয় ওয়াইণ্ডৰ কাৰণে মানে কি বতাহ চতাহৰ কাৰণে সেইটো মোষ্টলি ক'ত কমন হয় যোনটো সেমি এৰিড আৰু এৰিড ৰিজনত বেছিকে হয় ওকে দেন যোনটো কোনটো নিউট্ৰিয়েন্ট কৈছে যে হুইচ নিউট্ৰিয়েন্ট ইজ মোষ্ট কমনলি ডেফিচিয়েন্ট ইন লেটাৰেট সয়েল আৰু লেটাৰেট সয়েল ক'ত পোৱা যায় যোনটো কৰ্ণাটক কেৰালা যোনটো আৰবিয়ান সি কিনাৰৰ যোনখিনি মাটি আছে সেইখিনি মাটিত লেটাৰেট সয়েলটো বেছিকে পোৱা যায় আৰু সেই লেটাৰেট সয়েলটোত কি হয় কোনটো নিউট্ৰিয়েন্ট আটাইতকৈ বেছি কমকে থাকে বুলি কৈছে নাইট্ৰজেনটো বহুত কমকে থাকে এইটো বহুত ডেফিচিয়েন্ট হয় বুলি কৈছে ওকে 6 নম্বৰ which soil type is cover largest area in India so কোনটো soil type এ largest area cover কৰি ৰাখিছে যোনটো alluvial soil হয় এটা largest area cover কৰি ৰাখিছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলী যোনখিনি মাটি হয় কিনাৰৰ বেংকৰ সেইখিনি কি বুলি কোৱা হয় alluvial soil বুলি কোৱা হয় সেইখিনি আমাৰ alluvial soil আৰু alluvial soil কি হয় ধান খেতিৰ কাৰণে বিভিন্ন ধৰণৰ হুৱেট কৰে খেতিৰ কাৰণে সেইখিনি বহুত ভাল হয় ওকে which the process of soil formation যোনটো process হয় সেইটো কোৱা হয় pediogenesis okay question of which soil horizon is called zone of leaching okay zone of leaching কোনটো horizon কোৱা হয় a horizon মই কৈছিলে OAVCR তো a horizon তো topmost বুলি ধয় কিছুমান কিতাপত আৰু কিছুমান কিতাপত o horizon তো ধয় আৰু তোমালোকে কনফিউজ কেতিয়াও নাখাবা কাৰণ এড o টো সোমাইছে বুলি ভাবি ল'ব লাগিব ওকে ইয়াত কি কৈছে যে zone of leaching ক'ত হয় leaching কোনটো জোনত হয় a horizon ওকে mulching কি হয় এটা soil conservation এটা মেথড হয় ক'ত বেছিকে ইউজ হৈছে বুলি কৈছে mulching is a soil conservation method কি কৈছে mainly ক'ত ইউজ কৰা হয় reduce evaporation reduce কৰিবৰ কাৰণে আৰু moisture conserve কৰিবৰ কাৰণে কি কৰা হয় এই mulching soil conservation method টো আমি ইউজ কৰো then যোনটো counter plugging যোনটো pesticide এটো ক'ত কৰা হয় reduce soil erosion আমি কি কৰো যোনটো মাটি ক্ষয় হ'বলৈ হোৱাটো ৰিডিউস কৰিব কাৰণে কম কৰিব কাৰণে আমি এই প্ৰেক্টিসাইডটো কৰিব লগা হয় ওকে দেন ওকে কৰ পালোগৈ yes which of the following is the most fertile soil in horizon okay কোনটো soil horizon বহুত fertile হয় যেটো খেতি বাতি কৰিবৰ কাৰণে বহুত ভাল হয় হেতু দিছে okay কোনটো a horizon b horizon c horizon নে d horizon okay a horizon টো আটাইতকৈ ভাল হয় বহুত fertile হয় okay option number a okay red color soil to এটা red soil থাকে ৰঙা কালাৰৰ এটা soil থাকে মাটি থাকে আৰু হেতু red color কিয় হয় বুলি কৈছে হেতু red color হয় iron oxide থকাৰ কাৰণে FeO3 I think FeO3 iron oxide কেবাটা ভাগ থাকে Fe2O3 FeO3 the FeO থাকে Fe2O3 Fe3O4 iron oxide FeO হেনেকে কিছুমান থাকে আৰু iron oxide তিনটা বা দুটা ফৰ্মুলা থাকে ওকে iron hydroxide আছে ওকে FeOH whole thrice okay FeO3 whole thrice তেনেকে থাকে ওকে যোনটো red color তোমালকে দাই এটো মনত ৰাখা যে red soil হেতু কেমিষ্ট্ৰিত পাবা তোমালকে যোনটো red soil হয় red color কিয় হয় iron oxide ৰ কাৰণে খতম
Okay, which soil is most suitable for paddy cultivation? Kuntu soil? Mo koisile je paddy cultivation karone kuntu alluvial soil. Khatam. Littoral soil kuntu iron littoral soil arke beshi thake moi ki koisil littoral soil kot poa jay akobar Karnataka Kerala juntu Arabian Sea kinara junkhini tumar states ase he states khini kinara juntu on the bank of the Arabian Sea hekhini ki koa hoy littoral soil beshi ke thake aru he littoral soil khini iron aru aluminum oxide atoke beshi poa jay. Okay, soil erosion by running water can be controlled by juntu soil erosion hoy hetu running water karone hetu ami kene control koribo paro all of the above ami dams bahab paro tracking koribo paro then counter binding koribo paro ekhini. Okay, then which process কৈছে যে accumulation of salt in soil মানে কি হয় নিমখ গুট খোৱা মানে soil মাটিত নিমখ গুট খোৱা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কৈছে salinization. S for salt to S আছে আৰু S আছে মনত ৰাখিবলৈ একদম সহজ salinization. Okay, gully erosion যেনেকে soil erosion to gully erosion বুলি কোৱা এটা কোড prominent কোড হয়. Okay, more prominent কোনটো হয় sloping lands কোড বেছিকে হয় মানে যোনটো সেই erosion টো কৈছে যে sloping lands মানে একদম যোনটো lands slope থাকে এটা slope থাকে না যেনেকে আমাৰ কবালে নামি গলে এটা slope টাইপৰ থাকে ন সেইটো sloping lands on jot heavy rainfall হৈ থাকে তাত এটো erosion বেছিকে দেখা যায়. Okay, which is considered the parent material of soil মানে main material soil main material কোনটো হয় rocks. Okay, strip cropping is done to strip cropping code বেছিকে হোৱা হয়. Okay, string is no okay কি কৈছে যে strip cropping কিয় কৰা হয় strip cropping কৰা হয় কাৰণ আমাৰ যোনটো বতাহৰ পৰা যোনটো erosion হয় হেতু কমাবৰ কাৰণে আমি strip cropping কৰো. তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে জনে চোৱা মই গম পাওঁ আপোনালোকে সবেই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে থ্যাংক ইউ তাৰ কাৰণে আপোনালোকক বহুত থ্যাংক ইউ এনেকৈ আপোনালোকে সদায় সহায় কৰি যাব থ্যাংক ইউ good morning সবকে আকৌ এবাৰ and bye bye